নমস্কাৰ আমাৰ বিশেষ অনুষ্ঠান বি পজিটিভলৈ মই সুশীল পাটৰে আপোনালোকক স্বাগতম জনাইছো মূল বিষয়ৰ মাজলৈ যোৱাৰ পূৰ্বে কিছু প্ৰসংগ উত্থাপন কৰিছো এটা বিষয়ক লৈ আজি সমগ্ৰ বিশ্বত হতাশাক লৈ সমগ্ৰ বিশ্বত আলোচনা হৈছে সমগ্ৰ বিশ্বত গৱেষণা হৈছে কাৰণ হতাশজনিত ৰোগত আজি গোটেই বিশ্বই আক্ৰান্ত বিশ্বৰ আগশাৰী দেশ আমেৰিকাৰ দৰে দেশত আজি 4 কোটিতকৈ বেছি লোক হতাশজনিত ৰোগত আক্ৰান্ত ইংলেণ্ডৰ দৰে দেশত প্ৰায় 90 লাখতকৈ বেছি লোক হতাশজনিত ৰোগত আক্ৰান্ত আৰু ভাৰতৰ সংখ্যা শুনিলে আপুনি হয়তো আচৰিত হ'ব কাৰণ ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 4.91% লোক হতাশজনিত ৰোগত আক্ৰান্ত অৰ্থাৎ সংখ্যাত ক'বলৈ হ'লে প্ৰায় 6 কোটিতকৈ বেছি লোক হতাশজনিত ৰোগত আক্ৰান্ত এই হতাশজনিত ৰোগৰ কাৰণে বিভিন্ন লোক টাইপ 2 ডায়াবেটিস নাইবা হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হয় আৰু এই হতাশজনিত ৰোগৰ মূল কাৰণ কি এই হতাশজনিত ৰোগৰ মূল কাৰণে হ'ল নিসংগতা সমগ্ৰ বিশ্বত আজি নিসংগতা এক ব্যাধি আৰু এই নিসংগতা কিদৰে আঁতৰাব পাৰি আপুনি মই সকলোৱে হয়তো অনুধাৱন কৰোঁ যে আজিৰ এই যি যান্ত্ৰিক যুগ প্ৰত্যেকেই নিজৰ কৰ্মব্যস্ততাৰ মাজত হেৰাই যায় পৰিয়ালক তেখেতসকলে দূৰত ৰাখে নাইবা সমাজক তেখেতসকলে আঁতৰত ৰাখি নিজৰ প্ৰফেশ্যনত তেখেতসকল নিয়োজিত হৈ থাকে যাৰ কাৰণে সময় পৰিয়াল নাইবা সমাজৰ কাৰণে তেখেতসকলে দিব নোৱাৰে আৰু ইয়াৰ ফলতে এই হতাশজনিত ৰোগবোৰ আহি পৰিছে আমাৰ সমাজত বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিশ্ববিদ্যালয়ত হতাশজনিত ৰোগক লৈ বিভিন্ন ধৰণৰ গৱেষণা চলিছে হাৰ্ভাৰ্ডৰ দৰে আগশাৰীৰ বিশ্ববিদ্যালয়ে প্ৰকাশ কৰি উলিয়াইছে যে এজন ব্যক্তিয়ে দিনটোত সেৱন কৰা 15টা চিগাৰেটে তেখেতৰ দেহত যিমান ক্ষতি সাধন কৰিব পাৰে নিসংগতাই তাতকৈ বেছি ক্ষতি সাধন কৰিব পাৰে এই হতাশজনিত বেমাৰৰ মূল কাৰক হিচাপে চিহ্নিত হৈছে নিসংগতা কিন্তু এই নিসংগতা কিদৰে আঁতৰাব পাৰি এই নিসংগতা আঁতৰোৱাৰ কাৰণে মই আপোনাক কোনো আগশাৰীৰ বিশ্ববিদ্যালয়ৰ গৱেষণাৰ কথা নকওঁ মই ক'ম বকো চহৰৰ কথা গুৱাহাটীৰ পৰা মাত্ৰ 60 কিলোমিটাৰ নিলগত বকো চহৰ উপস্থিত আৰু বকো চহৰলৈ যেতিয়া আপুনি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আগবাঢ়িব তেতিয়া আপুনি দুখনকৈ বিখ্যাত এই অঞ্চলৰ বিখ্যাত দুখন ধাবা আপুনি পাব এখনৰ নাম মাছেলেংকা আৰু তাৰ সন্মুখত আছে সিডনী হোটেল এই সিডনী হোটেলৰ এটা বিশেষত্ব আছে সিডনী হোটেলৰ নিশাৰ ভাগত এক বৈঠকি বহে প্ৰায় 9 বজাৰ পৰা আৰম্ভ হয় এই বিশেষ বৈঠকি কিন্তু এই বৈঠকি এলাপেচা বৈঠকি নহয় মৰঞ্চ এই বৈঠকিত বিভিন্ন বিষয় আলোচনা হয় ৰাজনীতি সমাজনীতি অৰ্থনীতিৰ পৰা ইয়াত সংগীত চৰ্চা হয় ইয়াত বিভিন্ন সৃষ্টিকৰ্ম হয় এই বিশেষ বৈঠকিখনত আৰু সেয়ে এই নিসংগতা আঁতৰোৱাৰ কাৰণে এই বৈঠকিখন কি ধৰণে এক উপকৰণ হ'ব পাৰে এই বৈঠকিয়ে কি ধৰণে আপোনাৰ নিসংগতা আঁতৰাব পাৰে তাৰ কাৰণে আজি বি পজিটিভত আমি লৈছোঁ এই বিশেষ বৈঠকিখনৰ বিষয় নিশা 9 বজাৰ পাছত এজন দুজনকৈ ব্যক্তিৰ ভিৰ হয় সিডনী হোটেলত আৰু এই সকল লোক বিভিন্ন প্ৰফেশ্যনৰ কোনোবা যদি এজন আৰক্ষী বিষয়া কোনোবা শিক্ষাৰ সৈতে জড়িত ব্যক্তি কোনোবা সাংবাদিকৰ সৈতে জড়িত ব্যক্তি কোনোবা হয়তো কৃষি কৰ্মত জড়িত ব্যক্তি প্ৰত্যেককৈ এই সময়ত উপস্থিত হয় নিসংগতা আঁতৰোৱাৰ কাৰণে কিন্তু এই নিসংগতা আঁতৰোৱাৰ সমান্তৰালভাৱে তেখেতসকলে সমাজ গঠনৰ কথা ইয়াত আলোচনা কৰে ৰাজনীতিৰ কথা আলোচনা কৰে সংগীত চৰ্চা কৰে সংগীত ৰচনা হয় এই বিশেষ বৈঠকিত সেইকাৰণে আমি কৈছোঁ এই বিশেষ বৈঠকখন বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে বি পজিটিভত আজিৰ আমাৰ আলোচনাৰ বিষয় এই বিশেষ বৈঠকীখন এই নিসংগতাৰ বিষয়খন
মই ছিডনী হোটেলৰ এই যি বিশেষ বৈঠকী এই বৈঠকীত বৰ্তমান উপস্থিত আছোঁ আৰু এই বৈঠকীখন নিতৌ অনুষ্ঠিত হয় ইয়াত বিশেষকৈ 9 বজাৰ পাছত ইয়াত এজন দুজনকৈ মই পূৰ্বতে কৈছোঁ এজন দুজনকৈ লোক ইয়াত মিলিত হয় আৰু আপুনি যেতিয়া এই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাব 9 বজাৰ পাছত ছিডনী হোটেলত এই ধৰণৰ এটা পৰিৱেশ পাব আৰু এই পৰিৱেশৰ আঁৰৰ কাহিনীটো মই ইয়াত যিসকল উপস্থিত মই তেখেতসকলৰ পৰা মই জানিব বিচাৰিম আপুনি ইয়াৰে সদস্য মই বহুবাৰ আপোনাক দেখিছোঁ ইয়াতে গান গাই থকা দেখিছোঁ আৰু সেই আকৰ্ষণতে আজি আমি DY 365ৰ পৰা আপোনালোকৰ ইয়াত আমি উপস্থিত হৈছোঁ যে প্ৰকৃতাৰ্থত এই যিখন বৈঠকী হয় প্ৰায় দেখিছোঁ ইয়াত খুব ধুনীয়া গান কিছুমান চলে বিভিন্ন সময়ত আপোনালোকৰ ইয়াত মই ৰাজনৈতিক বিষয়েও চৰ্চা কৰা দেখিছোঁ আৰু খুব সবল আলোচনা হয় প্ৰকৃতাৰ্থত এই বৈঠকীখন আপোনাৰ কিয় বহে নিতৌ প্ৰথম কথা আপুনি মানে কি নিসংগতা দূৰ কৰাৰ এটা আমাৰ যাত্ৰা আমি মিলিত হওঁ আৰু প্ৰতিজনে আমি মিলিত হোৱাৰ পিছত প্ৰতিজনে কি ৰাস্তাৰে আমি গতি কৰিম ইয়াত আলোচনা হয় আৰু ইয়াত মানে কি আপুনি যেটো ক'লে যে ইয়াত কোনো মানে ধৰণৰ উচ্ছৃংখল নহয় উচ্ছৃংখল হোৱাৰটো কাৰণে নাই আমি গানহে গাওঁ গীত গাওঁ গানৰ লগত সমান্তৰালভাৱে আপোনালোকৰ ৰাজনৈতিক বিষয়ৰ চৰ্চাও নিশ্চয়কৈ হয় ইয়াতে মই শুনিছোঁ কাৰণ বহুবাৰ আপোনালোকৰ এই বৈঠকত বিভিন্ন ৰাজনৈতিক বিষয় যিবোৰ জটিল বিষয় আপোনালোকৰ ইয়াত মই আলোচনা হোৱা দেখিছোঁ সভা এইবাৰ আমাৰ মানে কি শোভাৰাম ৰাভা আপুনি জানে চিনি পায় শোভাৰাম ৰাভা আছং যৌথ সংগ্ৰাম সমিতিৰ পৰা এইবাৰ ZPCত 2 নং বেকেলিত খেলিছিলে সভা যেতিয়া নিৰ্বাচনৰ প্ৰাৰ্থী সভালৈ অফাৰটো আহিছিলে সভাই ফাৰ্ষ্ট কিজানি এই বৈঠকটোতে আলোচনা হৈছিলে যে মই নিৰ্বাচন খেলিব পাৰিম নে নোৱাৰিম আপোনালোকে ইয়াত কৈছে যে আপোনালোকৰ ইয়াত গীত চৰ্চা হয় ইয়াত গীত ৰচনা হয় বুলিও মই শুনিছোঁ অসমৰ ৰাইজে হয়তো ইয়াৰ যিসকল শিল্পী আছে ইয়াৰ থলুৱা শিল্পী এখেতসকলক হয়তো চিনি নাপায় কিন্তু তাৰ মাজতো মই দেখিছোঁ ইয়াত বহু প্ৰতিভা আছে ইয়াৰ কাৰণ মই শুনিছোঁ ইয়াৰে আপোনালোকৰ স্বৰচিত গান আছে ইয়াত গীতিকাৰ আছে গায়ক আছে সুৰকাৰ আছে তেনেকুৱা মই গতিকে মই প্ৰথম আপোনালোকৰ মাজৰ পৰা মই শুনিব বিচাৰিম আপোনালোকৰ কোনোবা এজনে প্ৰথম এটা গানেৰে আমাক আৰম্ভ কৰক প্ৰথম গানটো আমাৰ বিপুলে গাব প্ৰথম কথা হ'ল বিপুল পেছাত এজন ঠেলা চালক এই অটো চালক বিপুলে অটো চলাই দিনটো অটো চলাই মাজে মাজে সি আমাৰ বৈঠকলৈ আহে তেখেতে অটো চলায় আৰু দিনৰ ব্যস্ততাৰ পাছত নিসংগতা আঁতৰাৰ কাৰণে হওক বা সংগ বিচাৰিয়েই হওক ইয়াত উপস্থিত হয় আৰু গান চৰ্চা কৰে গতিকে প্ৰথম আমি বিপুলৰ জৰিয়তে আমি এই আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰোঁ Karbabe asuzeno Zanisiru tumi munuhua Tothapi tumairo Dure dure Hakiba manaru Zorai ekura dui hidaya Sugusatiya Ujabonuara kothabu Pranor bhashare kobo khuja দিলীপ দাক স্বাগতম জনাই লওঁ নেকি দিলীপ দা বাকী আপুনি কি হিচাপে চিনাকি দিব আপোনাক মইনো কি হিচাপে চিনাকি দিম মইতো ছটা ঢেকিৰি এটা ছিডনীৰ মালিক হয় আমি DYৰ পৰা আহিছোঁ আপুনি নিশ্চয় হয় আচৰিত পাইছোঁ মই আচৰিত ভাল লাগিছে মোৰ মই অকস্মাতে আহি গাড়ীত নুমিলোঁ আহি দেখি কি প্ৰগ্ৰেম চলি আছে লগে লগে সোমালোঁ মই বোলো দেখাইহে গম পালোঁ DY 365 এইটো অৰিজিনেল বস্তু
দিলীপ দাৰ হাঁহিটো মই আগতে শুনিছো ভাল লাগিল মোৰ আৰু মানে কি সুশীল দিলীপ দাই ভাল গীতো গায় দিলীপ দাই ভাল গীত গায় দিলীপ দাই স্বৰচিত গীত গায় আৰু যদি মই আজি তাৰিখত কওঁ দিলীপ দাৰ গীত চুৰিও হৈছে আমাৰ এই আপোনাৰ গান চুৰিও হৈছে হয় হয় নিশ্চয় আপোনাৰ গান আমি শুনিম আৰু বিশেষকৈ মই আগৰ পৰা শুনিছিলোঁ যে দিলীপ ৰাভা বকৰ এটা ক্ষেত্ৰত বিখ্যাত আৰু বিখ্যাত এই কাৰণে যে দিলীপ ৰাভাৰ হাঁহিটো কাৰণ আজিৰ তাৰিখত লাভিং ক্লাব খুলিছে হাঁহাৰ কাৰণে আপোনাৰ ৰাতিপুৱা আপোনাৰ মানুহে ক্লাব খুলিছে নাই মাই মৰাৰ পিছতে হাঁহা বন্ধ হৈ গ'ল না মোৰ মাই মৰংতে 6 মাহ নহওঁতে বিয়া পাতবা খুজি পিতাই আৰু মোৰ হাঁহিম মই আপোনাৰ পিতৃ তাৰমানে মাতৃ ঢুকোৱাৰ 6 মাহ পিছতে বিয়া পাতিব 6 মাহৰ পিছতে আমাৰ পিতাই কৈছে কি মোক লৈ আনছে আপি এটা য'ত নেকি সমুজ্জ্বল দাই আহি কৈছে তোৰচোন বিয়া হোৱা লাগছিলচোন পিতাইহে বিয়া পাতিছে তোৰ সমুজ্জ্বল মানে কোনে সমুজ্জ্বল ভট্টাচাৰ্য দা আহিল বিয়া খাব আহিল ঐ দিলি তোৰচোন বিয়া নহয় এইখান তোৰ দেউতাই আনা বুলি ক'লি চোন তুইহে পাতি আছা নহয় পিতাই আনছে হয় দাদা ক'লো সমুজ্জ্বলে কয় এই দিলি ঠকালি মোক নহয় হয় দাদা পিতাইহে আনছে আপিটো মোৰ কাৰণে আনছে না কাৰ কাৰণে আনছে মইতো বুজি পোৱা নাই তেতিয়া দেখা পাই মই গম পালোঁ মই বোলো নাই 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 নহয় ধুনীয়াও নহয় আজিৰ দিনত কোনে দেউতাই আনা পিতাই আনা আপি বহন কৰি গ্ৰহণ কৰে মইহে দিলীপ ৰাভাহে গ্ৰহণ কৰিছোঁ সমুজ্জা খালা দাদাই খাইছে বাচা কিন্তু মানে মই গোবিন্দ দলৰ লগত আগতে কথা পাতিছিলোঁ আপোনাৰ বিয়াৰ সন্দৰ্ভত আৰু এটা কথা কৈছিলে যে আমাৰ যি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আপুনি এটা সময়ত প্ৰস্তুতি পৰাশকো আপুনি প্ৰপ'জেল দিছিলে বুলি দিছিলোঁ তেতিয়া সুমন শ্বুটিং কৰি আছিল তেতিয়া যতীন বৰা আৰু আমাৰ মিমি বৌ আহিছিলে তাৰমানে ধুবুৰীত যাব আজি মোটামুটি 15 বছৰ আগৰ হ'ব 20 বছৰ মানে হ'ব কিজানি তাৰপিছত সুমন কুটি সিহঁতে ইয়াতে থাকিলে থাকোঁতে তেতিয়া যতীন বৰা আৰু প্ৰস্তুতি বা আৰু আহিছিলে আমাৰ মিমি বৌ নমদিয়া শৰ্মা থাকি দেখিলে আৰু তাৰপিছত তাৰ দেউতাকো আহিলে মই মানে কাৰ দেউতাক এই প্ৰস্তুতিৰ দেউতাক পিছত বহি আছে মই বোলে এই দেউতা আহক হে আহক তাৰপিছত মোক ক'লে যে তুমি বিয়া পাতা নে নেকি মই বোলে পাতা নাই দেউতা তাৰপিছত প্ৰস্তুতিকো ক'লোঁ মই প্ৰস্তুতি কওঁতে ক'লে কি এই দিলীপ দা আপুনি ভাল ছোৱালী পাব মই বোলো তুমি মোৰ লগত বিয়া নহয় কিয় মই যদি পাওঁ নহয় ভাল পাওঁ তুমিতো মোতকৈ বহুত ভাল ছোৱালী গতিকে মই তাইক সুধোঁতে ক'ল দিলীপ দা মোতকৈ ভাল ছোৱালী পাব এনে ক'লা মই আৰু দুখ পালোঁ ঐ দেউতা চোন দেই সিচোন মোৰ লগত বিয়াই নহয় বুলি ক'লোঁ প্ৰস্তুতিৰ দেউতাকৰ লগত অন্য ছোৱালী বিয়া পাতিব লগা যিয়ে নহওক দিলীপ দাৰ আমি গানো শুনিম আমি দিলীপ দাৰ যি এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চ আমি ল'ম তেখেতৰ গান কেনেকৈ চুৰি হৈছিলে এতিয়া আমাক গোবিন্দই আৰু কোনোবা এজন গায়কৰ লোকৰ ওচৰলৈকে লৈ যাব আপোনালোকৰ যি বৈঠকৰ এজন মানে কি সদায় উপস্থিত থকা মানে উদ্যোক্তা বুলিয়ে ক'ব পাৰি শোভাৰাম ৰাভা সভাই খুব ভাল জয়ন্ত হাজৰিকাৰ গীত গায় বিশেষকৈ জিতেন ডেকাৰ গীত সভাই গায় আমাৰ এই বৈঠকীত আৰু বিশেষকৈ এইবাৰ সভা মানে কি ৰাজনৈতিক নেতা হৈছে সভাক মই গম পাওঁ যে তেখেতে ৰাজনীতিৰ লগত জড়িত হৈছে শেহতীয়াভাৱে পঞ্চায়ত নিৰ্বাচনত কিন্তু এইজন শোভাৰাম ৰাভা পূৰ্বতে কোনো গানৰ সৈতে বা সাংস্কৃতিক দিশৰ সৈতে জড়িত নাছিলে কিন্তু এই বৈঠকত তেখেত আহিছিলে বা ইয়াত অংশগ্ৰহণ কৰাৰ তেওঁৰ মূল কাৰণটো আছিলে তেখেতৰ এখন গাড়ী আছে আৰু কিছু পৰিমাণে আৰ্থিকভাৱে সচ্ছল আৰু সেইকাৰণে এই বৈঠকত বহা যিসকল লোক আছে তেখেতসকলে তেখেতৰ গাড়ীখন ব্যৱহাৰ কৰে কাৰণ তাত যিসমূহ ইনষ্ট্ৰুমেণ্ট লাগে সেই ইনষ্ট্ৰুমেণ্টসমূহ শোভাৰ যিখন গাড়ী সেই গাড়ীৰ পিছফালে সদায় থাকে আৰু যেতিয়াই দৰকাৰ হয় শোভাৰামৰ গাড়ীৰ পৰা সেই ইনষ্ট্ৰুমেণ্ট উলিয়াই তেখেতসকলে এই বৈঠকীখন অনুষ্ঠিত কৰে আৰু তাৰ পাছত মই যিমান দূৰ জানো তাৰ পাছত শোভাই গান শিকিব আৰম্ভ কৰিলে আৰু তাৰ পাছত লাহে লাহে তেখেতে জয়ন্ত হাজৰিকা জিতেন ডেকা এইবোৰ গান তেখেতে আয়ত্ব কৰিলে গতিকে মই প্ৰথম আপোনাৰ পৰা এটা জিতেন ডেকাৰ গান শুনিম মোৰ হুকুলা ঘৰা নাম যাৰ আশা তাৰ পিঠিত সুধি যাত্ৰা মোৰ বহুদূৰ
কিমান মোৰ শুকুলা ঘৰা নাম যাৰ আশা তাৰ পিঠিত ছুটি যাত্ৰা এই ঘোড়ার পিঠিত অতি শৃঙ্গ বগালো পার হলো হতো নদী নিজরা এই ঘোড়ার পিঠিত অতি শৃঙ্গ বগালো পার হলো হতো নদী নিজরা কেনেই আছে মই বিচৰা শান্তিৰ দেশ অমুক মাথোখন এন্ধাৰে ভৰা তীব্ৰ বেগেৰে খৰাচি উৰালো সময় যে নাই মোৰ পিঠিত লাগিবই ডিঙিতে মালা ধাৰে জয় কিম্বা পৰাজয় মোৰ শুকুলা ঘৰা নাম যাৰ আশা তাৰ পিঠিত সতি যাত্ৰা মোৰ বহুদূৰ মোৰ লক্ষ্যস্থান কিমান দূৰ মোৰ শুকুলা ঘৰা নাম যাৰ আশা তাৰ পিঠিত সতি যাত্ৰা মোৰ নিসংগত আঁতৰোৱা এই বিশেষ বৈঠকত 40ৰ ঊৰ্ধৰ লোক যেনেকৈ ইয়াত সংগ দিয়ে একেদৰে 30ৰ ঊৰ্ধৰ লোকো ইয়াত সংগ দিয়ে তেনেকুৱা এজন নতুন প্ৰজন্মৰ ইয়াৰে স্থানীয় শিল্পী এজন আছে জে নাথ তেওঁ খুব ভাল গান গায় মই পূৰ্বতে শুনিছোঁ তেওঁৰ গান আৰু এই বৈঠকত প্ৰায়ে আমি দেখা পাওঁ জে নাথক মই তোমাৰ পৰা এতিয়া এটা গান এটা শুনিম খুব প্ৰিয় গান এটা ও গানেতি গুৱানা মা হাত বুলাই দিয়া না মা সপোন হেৰালে কেৰিবা বিচাৰি আনি দিয়া না মই শুব পৰা নাই মা বুকুখন বিষাইছে মা গানেতি গুৱানা ও মা হাত বুলাই দিয়া না ও মা কেনিনো হেৰাই গ'ল চেনেহৰে মুখৰি কতেনো লুকাই ৰ'ল সুন্দৰণীয়া হাঁহিতি মোৰ ভোক লগা নাই মা তুমি আহি খুৱাই দিয়া না তোমাক নোপোৱাৰ যাতনা এবাৰ কাষলে আহানা মই শুব পৰা নাই মা বুকুখন বিষাইছে মা ও গানেতি গুৱানা ও মা হাত বুলাই দিয়া না ও মা কতেনো হেৰাই গ'ল চেনেহৰে মুখৰি কতেনো লুকাই ৰ'ল সুন্দৰণীয়া হাঁহিতি মই দৌৰি ফুৰিছোঁ মা
তোমাক জ্বলোৱা জুই কৰা তোমাক নোপোৱাৰ যাতনা দিবলে তোমাৰ বতৰা মই শুব পৰা নাই অ মা বুকুখন বিষাইছে অ মা অ গানেতি গুৱাৰা অ মা হাত বুলাই দিয়া না অ মা অন্য বৈঠকতকৈ এই বৈঠকখন এইকাৰণে পৃথক যে মই পূৰ্বতে কৈছোঁ এইখন এখন নিসংগতা আঁতৰোৱা বৈঠক আৰু এই বৈঠকখনত বিভিন্ন কথা আলোচনা হয় একমাত্ৰ গানেই নহয় ইয়াত সমাজ সংস্কাৰৰ কথা আলোচনা হয় ৰাজনীতিৰ কথা আলোচনা হয় বিভিন্ন দিশ ইয়াত আলোচনা হয় ইয়াত আমি যিমানবোৰ দেখিছোঁ সকলোৱে কিন্তু ইয়াত গান নাগায় কিছু সংখ্যকে গান গায় কিছু সংখ্যকে শুনে আৰু তাৰ মাজত আৰু বিভিন্ন বিষয় চৰ্চা হয় ইয়াত আৰু এজন ভাইটি এজন আছে ৰাজেশ মই তোমাৰ যদি তুমি গান নোগোৱা মই যিমান দূৰ জানো তুমি গান নোগোৱা গান শুনা মই দেখোঁ ইয়াত প্ৰায় আহোঁ আৰু তোমাক ইয়াত মই অংশগ্ৰহণ কৰা দেখোঁ তোমাৰ ইয়াত বিশেষ পাৰ্টটো কি হয় ৰাজেশে গানৰ ভুল ধৰে ভুল বানান আৰু উচ্চাৰণ বিশেষকৈ সভাৰ উচ্চাৰণটো ই মানে কি আৰু অকণমান বুজি পালোঁ যে গান গোবিন্দাৰে ক'লে মানে কি মোৰ পাৰ্টটো একচুৱেলি মোৰ পাৰ্ট বুলি নহয় মই ইয়াত বহি ভাল পাওঁ ইয়াত আহোঁ এনেকুৱা এটা মানে কি ময়ো সাংবাদিকতাৰ লগত জড়িত তাৰপিছত আমি দিনটো সময় নাপাওঁ কিন্তু যেতিয়া সময় পাওঁ ইয়াত এনেকুৱা এটা মেহফিল বহে একচুৱেলি তাত আপোনাৰ গান ৰাজনীতি ফেচবুকত কি আপডেট আছে আজি কি চৰ্চা ইমান আপডেট আলোচনা কিছুমান হয় বা আমি ৰাজনীতি কৰিম কিবা কৰিম তাৰ মাজত কিন্তু আৰু এটা আলোচনা শেষ কৰাৰ পিছত এটা কথা আহে আমি কেনেকৈ চলি আছোঁ আমি কি কৰিম আজি কৰিলোঁ ফূৰ্তি লাগিল এইখিনি সময় বহিলোঁ কথা পাতিলোঁ কিন্তু তাৰপিছত এটা মানে চৰ্চা হয় দিনটোৰ চিন্তা হয় যে কাইলৈ আমি কি কৰিম বা আমাৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব আজি দিনটোৰো হয় কালি দিনটোৰো হয় যে আমি এতিয়া বহিলোঁ আমি গ'লোঁ যাম ৰাতিপুৱা আচলতে কাৰ ক'ত ধাৰ আছে কোনে ক'ত কি দিব লাগিব পইচা ক'ত পাবি তেনেকৈ এনেকুৱাও আলোচনা হয় যে আমি মিলি এটা কাম কৰোঁ অমুক কৰোঁ দে হওক নহওক আলোচনাটো হয় কিন্তু ইয়াত লোকসংগীতৰ চৰ্চা হয় তেনেকুৱা লোকসংগীত গোৱা ইয়াত শিল্পীও আছে ৰাম নিশ্চয় তেনেকুৱা লোকসংগীত গায় মই গতিকে ৰামৰ জৰিয়তে লোকসংগীত শুনিব বিচাৰিম ৰামে 2014ত যিটো সৰ্বভাৰতীয় পৰ্যায়ত অনাতান কেন্দ্ৰই যি লোকগীতৰ প্ৰতিযোগিতা পাতিছিলে তাত প্ৰথম স্থান বকল্লৰা আমাৰ কাৰণে গৌৰৱ ৰামৰ সৈতে সংগত কৰিব দতৰাত সংগত কৰিব অমূল্য ৰাভাৰ অন্য এটা চিনাকি আছে যে অমূল্য ৰাভাই আমাৰ যিসকল লোকবাদ্য সেই লোকবাদ্যসমূহ তেখেতসকলে বৰ্তমান নিজৰ ঘৰতে প্ৰস্তুত কৰিছে আৰু এয়া ব্যৱসায়িকভাৱে তেখেতে প্ৰসাৰ ঘটাইছে শুনি আপোনালোকে ভাল পাব যে অমূল্য ৰাভাৰ বাঁহী আজিৰ তাৰিখত আমাৰ বহি দেশলৈও তেখেতৰ ৰপ্তানি কৰিছে চীন দেশলৈ মই যিমান দূৰ জানো চীন দেশলৈ আপোনাৰ হয়তো বাঢ়ি গৈছে কিমান সঁচা কথাটো সঁচা মই মানে যোৱা বছৰ চীনলৈ 12 পিছ বাহিনী পঠিয়াইছিলোঁ আৰু এইখিনি কথা আপোনালোকৰ DYC-65 আৰু বিভিন্ন মানে চেনেলে প্ৰচাৰ কৰিছে বাতৰিৰ যোগে আৰু আমি এতিয়ালৈকে মহৰ শিঙৰ পেপা জৰিয়া পেপা এই মহৰ শিঙৰ পেপাখিনিও আমি বাহিৰলৈকে পঠিয়াই আছোঁ ক'লৈকে পঠাইছে আপোনালোকে আমি এইবাৰ নিউজিলেণ্ডলৈকে পঠিয়াম এইবাৰ নিউজিলেণ্ডলৈকে ৰামৰ আমি সংগীত শুনিম আৰু তেখেতক সংগত কৰিব এখেতে অমূল্য ৰাভাই খুব সম্ভৱ এই বাদ্যটো আপুনি নিজেই ঘৰতে প্ৰস্তুত কৰি লৈছে আমি নিজে প্ৰস্তুত কৰিছোঁ ঠিক আছে ৰাম বৃন্দাবনতে গধেনু চাৰিলা মোহন বংশী বাই বংশীৰ সুৰে জগত জিনিলা কলিয়া কৃষ্ণ গোসাই বৃন্দাবনতে গধেনু চাৰিলা মোহন বংশী বাই বংশীৰ সুৰে জগত জিনিলা কলিয়া কৃষ্ণ গোসাই
বৃন্দাবনতে গধেনু চাৰিলা মোহন বংশী বাই নাচে ময়ূৰ পাখি সুমধুৰ হাখি ৰূপৰে তুলনা ৰূপৰে তুলনা কপাল জিলিকে অৰ্ধ চন্দ্ৰ কলা সুন্দৰ যাদৱ বংশীৰ সুৰে জগত জিনিলা কলিয়া কৃষ্ণ গোসাঁই বৃন্দাবনতে গধেনু চাৰিলা মোহন বংশী বাই মোহন বংশী বাই ৰামৰ কণ্ঠত আপোনালোকে কামৰূপীয়া লোকগীত শুনিলে এইবাৰ মই শুনাম আপোনালোকক গোৱালপৰীয়া লোকগীত আৰু এই গোৱালপৰীয়া লোকগীত গোৱা ইয়াত এজন বিশেষ ব্যক্তি আছে তেখেত আৰক্ষী বিষয়া আৰু মই এই মুহূৰ্তত দেখিছোঁ যে তেখেত আমাৰ মাজত আহি পাইছে আৰু আজি যদিও তেখেত ইউনিফৰ্মত নাই আজি ইউনিফৰ্মত অহা নাই এনে সাধাৰণতে তেখেতে ইউনিফৰ্মতে ইয়াত আহে আজি তেখেত ইউনিফৰ্মত অহা নাই কামদেৱ কলিতা আহিছে কামদেৱ দা আপুনি এবাৰ আহিব মই আপোনাৰ পৰা আজি গোৱালপাৰা এয়া গান আমি শুনিম আৰু আমাৰ ৰাইজক আমি শুনাম আহক আজি ইউনিফৰ্মত অহা নাই আপুনি ডিউটি শেষ ডিউটি নহয় দুদিনমান চিৰিয়েল লৈছিলোঁ এই বকোথানতে আছিলোঁ এটা সময়ত গতিকে ইয়াতেই নিয়মেই আছিলোঁ কিন্তু আজি আৰু তথাপিও পুৰণা মোহ আছে সোমাই দিলোঁ কিবা চলি আছে নেকি চাওঁ বহুত সময় আপুনি প্ৰগ্ৰেমটো চালে মই দেখিছোঁ যে আপুনি দূৰৰ পৰা আলেঙে আলেঙে গোটেই প্ৰগ্ৰেমটো চাইছে আজি আপুনি সক্ৰিয় অংশ লোৱা নাই এতিয়া আপোনাৰ সক্ৰিয় অংশীদাৰ আমি বিচাৰিম কাৰণ আপোনাৰ কণ্ঠত মই পূৰ্বতে শুনিছোঁ আপোনাৰ কামৰূপীয়া লোকগীতৰ পৰা গোৱালপৰীয়া লোকগীত আপোনাৰ স্বৰচিত গানো মই শুনিছোঁ ইয়াতে এতিয়া প্ৰথম আপোনাৰ পৰা মই এটা কামৰূপীয়া নহয় গোৱালপৰীয়া লোকগান এটা শুনিম এতিয়া গোৱালপাৰা বুলি ক'লে এতিয়া একচুৱেল গোৱালপৰীয়া বুলিও ক'ব নোৱাৰোঁ যিটো বস্তু আমি আৰু এতিয়ালৈকে কোনো মানে ইলেক্ট্ৰনিক মাধ্যমত বা ক'তো আমি এতিয়ালৈকে শুনা নাই এই গানটোৰ বিষয়ে এই গানটো আচলতে এই গোৱালপাৰাত চৰ্চা হৈছিল এখন বৈঠকীত গৈছিলোঁ মই গোৱালপাৰা মানে উদমাৰী বুলি এখন জেগাত তেওঁলোকৰ বৈঠকী মানে মোৰ খুব ভাল লাগিল গানটো ভাল লাগি মই মুখস্থ কৰি পেলালোঁ সিহঁতৰ লগত তাৰপিছত তেওঁলোকক গালোঁ মই অৰ্থাৎ যিসমূহ আমাৰ কাণ্ট্ৰি ছং বুলি কয় আৰু সেই কাণ্ট্ৰি ছঙৰ কথা হয়তো আপুনি কৈছে গোৱালপাৰা হয় হয় গোৱালপাৰাত তেনেকৈ পালোঁ তাৰপিছত মোৰ খুব ভাল লাগে আৰু গানটো সেইকাৰণে মই কেতিয়াবা সুবিধা পালে গাওঁ আৰু নিশ্চয় আমি এতিয়া আপোনাৰ গানটো শুনিম ও মোর দাদা কি দাদা রে এবার বিও না দিলে হাল ধরিয়া না যাং দাদা চোকালে আহক সবাই একেলগে চাপৰি বজাও একেলগে গাওঁ ও মোর দাদা কি দাদা রে এবার বিও না দিলে হাল ধরিয়া না যাং দাদা চোকালে ও মোর দাদা কি দাদা রে এবার বিও না দিলে হাল ধরিয়া না যাং দাদা চোকালে বঢ়িয়া हरी उसकी कातेर नांगल जुंगल बिहारीर कमरेर पाल उसकी कातेर नांगल जुंगल बिहारीर कमरेर पाल ओ ये बार दियो ना दिले कान दियो ना
ধরিয়া না যাং কালে দাদা রে এবার দিও না দিলে হাল ধরিয়া না যাং দাদা কালে ও মোর দাদা কি দাদা রে এবার দিও না দিলে হাল ধরিয়া না যাং দাদা সকালে ও মোর দাদা থ্যাংক ইউ আপুনি এজন আৰক্ষী বিষয়া আৰু প্ৰায়ে মই এই বৈঠকত দেখা পাওঁ আপোনাক প্ৰায়ে দেখা পাওঁ মই যেতিয়া আহোঁ প্ৰায়ে দেখা পাওঁ মূল কাৰণটো কি আপুনি ইমান ব্যস্ততাৰ মাজত যে ইয়াত আহে এই বৈঠকীখনত কিমান আৰু মাৰ্ডাৰ ৰেপ থেফ্ট ইয়াৰ পিছত কিমান দৌৰি ফুৰিম তাৰ মাজতো অকণমান নিজকো লাগে অকণমান মনটো ভাল লাগে দুখাৰ গাই মানে সতেজতা বিচাৰি ইয়াত আপুনি উপস্থিত হয় মই শুনিছোঁ যে বাকীবোৰৰ পৰা শুনিছোঁ যে আপুনি খুবেই ৰোমান্টিক এটা সময়ত আপুনি গানো ৰচনা কৰিছিলে কলেজৰ জীৱনত আপুনি আপোনাৰ লগৰ ছোৱালী নাইবা অন্যান্য ছোৱালীবোৰক দেখি আপুনি গান ৰচনা কৰিছিলে এতিয়া মনত আছেনে এইবোৰ গান আছে এটা গাব পাৰিব পাৰিম গোবিন্দ গানৰ চৰ্চা কৰে মই যিমান দূৰ জানো গতিকে এতিয়া আমি গোবিন্দৰ মুখেৰে আমি গান এটা শুনিম আমি জাতি উপজাতি আমি জাতি উপজাতি নাই ভিন্ন আমি জাতি উপজাতি নাই ভিন্ন একতাই শক্তি মৰমৰ বন্ধু একতাই শক্তি মৰমৰ বন্ধু আমি জাতি উপজাতি নাই ভিন্ন আমি জাতি উপজাতি নাই ভিন্ন একতাই শক্তি মৰমৰ বন্ধু একতাই শক্তি মৰমৰ বন্ধু তোমালৈ গুণমান তোমালৈ গুণমান জাতি কৰিলে তই পৰ মই ভিন তই পৰ মই ভিন আমি নহয় অসমীয়া যে আমি নহয় অসমীয়া যে আমি জাতি উপজাতি নাই ভিন্ন আমি জাতি উপজাতি নাই ভিন্ন একতাই শক্তি মৰমৰ বন্ধু একতাই শক্তি মৰমৰ বন্ধু একতাই শক্তি মৰমৰ বন্ধু একতাই শক্তি মৰমৰ বন্ধু ইয়াত যিখন সংগীতৰ মেলা
চলে এই মেলাত বিশেষ অংশ লয় নন্দন ৰাভাই। নন্দন ৰাভাৰ ইয়াত এটা বিশেষ ৰোল এটা আছে, কাৰণ তেখেতে একেধাৰে গীটাৰ বজায়, খুব ভাল গীটাৰ বজায়, গান লিখে, সুৰো দিয়ে আৰু গান গায়। গতিকে আমি প্ৰথম নন্দন ৰাভাৰ পৰা আমি গান এটা শুনিম। ধুনীয়া, এইটো নন্দনৰ স্বৰচিত গান, সুৰ কথা গোটেইখিনি নন্দন। মন্টুৰ পৰা আমি কিবা পাম নেকি? মন্টুই খুব ভাল বজায়। মিউজিচিয়ানৰ লগত আমাৰ যি চেলিব্ৰিটি আজিৰ দেশত মহেন্দ্ৰ হাজৰিকা ছাৰৰ লগত তেখেতে বজায় অসমৰ বিখ্যাত যিবিলাক আমাৰ আজি সময়ত শিল্পী আছে তেখেতসকলৰ লগত মন্টুই বজায়। এতিয়া মন্টুৰ পৰা অকণমান বক্তব্য আমিও শুনিব খুজিম। মন্টুৰ এক্সপিৰিয়েঞ্চ, কাৰণ এইটো আড্ডাত মন্টুৰ অংশগ্ৰহণ নহ'লে আড্ডা সম্পূৰ্ণ হৈ নুঠে। গতিকে কেনেকুৱা এক্সপিৰিয়েঞ্চ এই আড্ডা আৰু যিসকল চেলিব্ৰিটি আছে, চেলিব্ৰিটিৰ লগত বজোৱাৰ মাজৰ পাৰ্থক্যটো কি? পাৰ্থক্যটো একো নাই, মোক মানে কি ইফালে গ'লে মানে আড্ডাটো চলি থাকে, ময়ো শিল্পী মানুহ যিহেতু, গতিকে আড্ডাটোত আহি অংশগ্ৰহণ কৰোঁ আৰু ঘৰত যিহেতু ইনষ্ট্ৰুমেণ্টবিলাক কেতিয়াবা গুৱাহাটীৰ পৰা আহি ইয়াতে নামি পেলাই পকুচাত জিম্বেটো থাকে, কেতিয়াবা কেতিয়াবা গাড়ীত থুম্বা থাকে, বেলেগ নহয় ঢুলকিটো আৰু জিম্বেটো লৈ কেতিয়াবা ইয়াতে নামি দিওঁ। সদায় আমাৰ ইহঁত নন্দনহঁত থাকেই ইয়াতে, বোলে মই আকৌ জিম্বেটো লৈ বজাই থাকোঁ আৰু ইয়াতে। অৰ্থাৎ এনেকুৱা আড্ডা সদায় জমি উঠে নহয় জানো? আৰু এই বিশেষ আড্ডাটোৰ মেইন মানুহজনে হ'ল দিলীপ ৰাভা। আমি পূৰ্বতো চিনাকি কৰিছোঁ দিলীপ ৰাভাক। দিলীপ দাক লৈ পেলাই বা দিলীপ ৰাভাক লৈ এই বকত তেখেতৰ এটা সুনাম আছে, আৰু দিলীপ ৰাভাক এই বকত সকলোৱে বিচাৰে। কেতিয়াবা পত্নীক লৈ তেওঁ গান ৰচনা কৰিছে, নিশা কেতিয়াবা যেতিয়া গভীৰ নিশা তেওঁ ঘৰত সোমায়, প্ৰায়ে হয় দিলীপ দাৰ এইটো যে বিভিন্ন সমাগমত তেখেত জড়িত হৈ থাকে, আৰু যাৰ কাৰণে তেখেতে ঘৰত যেতিয়া প্ৰৱেশ কৰে, গভীৰ নিশা প্ৰৱেশ কৰে, তেতিয়া বিভিন্ন অসুবিধাৰ সন্মুখীন হয়, আৰু সেই লৈ দিলীপ দাই এটা গান এটা ৰচনা কৰিছিলে। মই শুনিছোঁ এইটো গান, গতিকে আপোনাৰ পৰা সেইটো গান শুনিম আৰু আপোনাৰ পৰা সেই অভিজ্ঞতাটো মই জানিম। এই গানটো লিখিছোঁ মই তিৰিক লৈ লিখিছোঁ, আচলতে মই নিজক লৈ লিখা নাই। কিয় মোক তিৰি গালি পাৰে, ঘৰত সোমালে গালি পাৰে, খালি ঘৰত সোমালে গালি পাৰে, সেইকাৰণে মই লিখিছোঁ গানটো, তিৰিক লৈ গানটো লিখিছোঁ। আচলতে মই নিজলৈ লিখা নাই। কিয় হয় ইমান ৰাতি মাত নিভা দভাগ ৰাতি, বুজালিও নুবুজা মনৰ কথাটি, খুঁজে তাই ৰাতি খুঁজে তাই ৰাতি
কিয় হয় ইমান ৰাতি মাছ নিশাত ভাগ ৰাতি বুজালে নুবুজা মনৰ কথাতে উঠে তাই ৰাতি ৰাতি উঠে তাই ৰাতি ৰাতি ঐ জান থাকো আমি হাঁহি মাতি ঐ জান কিয় হয় ইমান ৰাতি ওই ৰাতি ওলাই জন ৰাতি ওলাই তৰা তুমি জানো নুবুজা মনৰ বতৰা ৰাতি ওলাই জন ৰাতি ওলাই তৰা তুমি জানো নুবুজা মনৰ বতৰা তোমাৰ হিয়াত মোক থাকিবলৈ দিয়া ঐ ৰম কলিজাৰ তেজৰ চিগুৰা ঐ জান কিয় হয় ইমান ৰাতি থাকো আমি হাঁহি মাতি বুজালে নুবুজা মনৰ কথাতে থাকো আমি ৰাতি ৰাতি ঐ জান ঘৰত তোমাক ভাগ ৰাতি ঐ জান গানে গাওঁ ৰাতি ৰাতি আৰু এটা গান এটা আছে ভাল গান এটা আছে আমি জানো সেই গানটো আমি শুনিম এতিয়া আপোনাৰ পৰা কোনটো গান বা খটৰ খটৰ এটা গান এটা আছে বহুত খুব জনপ্ৰিয় এইটো গান মই আচলতে মই নিজে লিখিছোঁ আৰু মই বেলেগৰ গান সাধ্যতে মই নাগাওঁ মই নিজাহে গান গাওঁ মই জুবিনৰ গান নাগাওঁ পাপনৰ গান নাগাওঁ মোৰ নিজাহে গান গাওঁ মই নিজে লিখা গান দে ষ্টাৰ্ট ঐ খটৰ 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 বলি আছা খটৰ খটৰ বলি খটৰ খটৰ বলি আছা খটৰ খটৰ বলি মেখেলাকে বলি নেওয়াই চাদৰকে বলি খটৰ খটৰ বলি আছা খটৰ খটৰ বলি মেখেলাকে বলি নেওয়াই চাদৰকে বলি চাদৰ গুটা কাটি দিলো গুটাৱানি দিলো চাদৰ গুটা কাটি দিলো গুটাৱানি দিলো তই বুৱা গামোচাখন পিন্ধিবনে পালো তই বুৱা গামোচাখন পিন্ধিবনে পালো খটৰ খটৰ ঐ খটৰ 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 ঐ খটৰ খটৰ কলা কপুৰ পানী খাই লেটু দাঙি দাঙি কলা কপুৰ পানী খাই লেটু দাঙি দাঙি ভাতো আগ পালাই গেল মেখেলাকে দাঙি কলা কপুৰ পানী খাই লেটু দাঙি দাঙি কলা কপুৰ পানী খাই লেটু দাঙি দাঙি কলা কপুৰ পানী খাই লেটু দাঙি দাঙি ভাতো আগ পালাই গেল মেখেলাকে দাঙি ভাতো আগ পালাই গেল মেখেলাকে দাঙি সত্যহনে জাতি বাগে মাৰি মন নদী ইমান দিনে ভাল পালি তই মোৰ কলিজা খালি তোক পালে মই দেখি দেখি মাৰি তোক পালে মই কুচিয়া নাদিলি খটৰ খটৰ ঐ খটৰ 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 ঐ খটৰ খটৰ জারি বায়ো কি খোয়ালি মো রাতিও ঘুমতি নাহে হকুন দেখুন তো হাই হাই হকুন দেখুন তো বগে জারি বায়ো কি খোয়ালি মো গাছত দাম লাগিল কঁঠাল গাছত বে
হাল বাৱা আপি দামক মাথাত মুতি গে আম গাছত দাম লাগিল কঁঠাল গাছত ফেল হাল বাৱা আপি দামক মাথাত মুতি গে ঐ খতৰ 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 ঐ খতৰ 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 ঐ খতৰ খতৰ ধুনীয়া এই ধৰণে এই যিখন ইয়াত গীতৰ সভা বহে আৰু এই গীতৰ সভাত দিলীপ দাৰ গীতেৰে শেষ হয় এই সভাখন আৰু দিলীপ দাৰ এই যি উৎসাহ হয়তো সুৰ লয় ক'ৰবাত ভুল হ'ব পাৰে কাৰণ দিলীপ দা গায়ক নহয় কিন্তু তেখেতে গান শুনি ভাল পায় আৰু সেই ধৰণে তেখেতে নিজে গান ৰচনা কৰিছে নিজে সুৰ দিছে মনৰ ভাৱ প্ৰকাশ কৰিছে আৰু এই ধৰণে এই যিখন গীতৰ সভা বহে প্ৰত্যেকজন ব্যক্তিয়ে জীৱনটো কি ধৰণে উপভোগ কৰিব লাগে সেই উপভোগ কৰাৰ মাদকতাখিনি তেখেতসকলে লৈছে আৰু ইয়াৰ জৰিয়তে তেখেতসকলে সমাজখনকো এটা মেছেজ দিব বিচাৰিছে যে একমাত্ৰ নিজৰ কৰ্মব্যস্ততাৰ মাজতে নহয় এই ধৰণৰ জীৱনটো উপভোগ কৰিব পাৰি এই ধৰণৰ জীৱনটো সুন্দৰ কৰিব পাৰি বিপজ্যোতি বৰুৱাৰ আজিৰ এই অনুষ্ঠানত সমূহ ৰাইজলৈ ধন্যবাদ জনাই আজিৰ অনুষ্ঠান আমি সামৰিছোঁ